আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত মুছলিম শৰীফৰ এটা হাদিস লৈ আহিছো। হাদিস নম্বৰ হ'ল 493। হযরতে জাবির রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, পাঁচ প্ৰকাৰৰ মানুহৰ ওপৰত আল্লাহ তবাৰক ওয়া তাআলাৰ লানত হয়। তাৰে এক নম্বৰ হ'ল খুদ খানেৱালা, দুই নম্বৰ হ'ল খুদ দেনেৱালা, তিন নম্বৰ হ'ল খুদৰ মামলাত লেখালেখি করনেওয়ালা, আর 4 নম্বর হল খুদর মামলাত সাক্ষী দেনেওয়ালা, সাক্ষী বননেওয়ালা, দুজন সাক্ষী বননেওয়ালা। এই দুজনের উপরত আর বাকি সবর উপরত আল্লাহ তবারক ওয়া তাআলা লানত হুজুর পাক সাল্লাল্লাহু আলাইহি সাল্লামের উপর, হুজুর সাল্লাল্লাহু আলাইহি সাল্লামের লানত হয়। যে দুজন সাক্ষী হব এই বরাবর সমানেই গুনাহত শামিল হব, সমানেই গুনাহ পাব। খুদ লই বা খুদ দি যিমান গুনাহ কৰিছে এই দুজনৰ সমানেই গুনাহ হব। ভাই বন্ধুসকল, খুদৰ বহুত আজিকালি খুদ আম হৈ গৈছে, ওপেন হৈ গৈছে। মহিলা হোক পুৰুষ হোক চবে আজি খুদৰ লেনদেনত সোমাই গৈছে, খুদৰ বজাৰত সোমাই গৈছে। আল্লাহ তাআলাই আমাক চবক এই খুদৰ পৰা বচাৰ তৌফিক দিয়ক। চাওক ভাই বন্ধুসকল, যি ব্যক্তিয়ে খুদ খায় তাৰ দোৱা কবুল নহয়, আৰু তেওঁৰ কাৰণে দোৱা কৰালেও কবুল নহব। আৰু খুদ খাই দিয়ে এবাদ বন্দী কৰিব, এই এবাদ বন্দীকো আল্লাহ তাআলাৰ ওচৰত কবুল নহয়। আল্লাহ তাআলাই আমাক চবক এই খুদৰ পৰা বচাৰ তৌফিক দিয়ক। আমিন।